নমস্কাৰ আপোনালোকে জানে যে আমাৰ 4 বছৰীয়া যেটো পাঠ্যক্ৰম ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অধীনত যি পাঠ্যক্ৰম আৰম্ভ হৈছে তাতে ইন্টাৰ্নশিপ প্ৰগ্ৰামটো এটা সদায় লগা এটা প্ৰগ্ৰাম হিচাপে দিয়া হৈছে ম্যান্ডেটৰী প্ৰগ্ৰাম হিচাপে দিয়া হৈছে সেই লক্ষ্য আগত ৰাখি আমি 4টা বিষয়ত এবাৰ এই 120 ঘণ্টিয়া ইন্টাৰ্নশিপ প্ৰগ্ৰাম আৰম্ভ কৰিলো তাৰ ভিতৰত এই বিন্দু কেটা হল প্ৰথম যেটো বিন্দু এটো ভাষাৰ বিষয়ত হ'ব দ্বিতীয় বিন্দুটো আছে আমাৰ যেটো সাংস্কৃতিক পৰ্যটন সেই বিষয়ত হ'ব তৃতীয় বিন্দুত আছে আমাৰ গ্ৰন্থাগাৰ ব্যৱস্থাপনা আৰু চতুৰ্থ বিন্দুত আছে আমাৰ অভিধান প্ৰণয়নৰ কৌশল এই 4টা বিন্দু অত্যন্ত প্ৰয়োজনীয় বুলি ভাবি আমি এইবাৰৰ কাৰণে এই 4টা বিষয়ক লৈ আগুৱাব খুজিছো নমস্কাৰ আমাৰ 40 জন শিক্ষাৰ্থী ইতিমধ্যে আহিছে আৰু আমি এই 40 জনক লৈয়ে এইবাৰৰ এই প্ৰগ্ৰামটো আমি শেষ কৰিম পৰৱৰ্তী পৰ্যায়ত আমাৰ শীতকালীন যেটো আমাৰ অৱসৰ থাকিব সেই সময়ত আমি আকৌ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিম বুলি আমি ভাবিছো আমাৰ 120 ঘণ্টিয়া যেহেতু গতিকে এটো 6 ঘণ্টা আমাৰ প্ৰতিদিন 6 ঘণ্টাকে হ'ব ক্লাস মাজতে আহাৰ বিৰতি থাকিব আৰু চাহৰ বিৰতি থাকিব কিন্তু আমি সম্পূৰ্ণ পাঠ্যক্ৰমটো যেহেতু 4 ক্ৰেডিট কোৰ্স হ'ব আমি 21 দিনৰ অৰ্থাৎ 3 সপ্তাহৰ বাবে আমি ৰাখিছো কাৰণ কিছু সময় আমি অনলাইন কৰাব লাগিব আৰু সেই কাৰণে আমি দিন কেটামান বেছি ৰাখিছো 6 তাৰিখে আগষ্টৰ 6 তাৰিখে শেষ হ'ব 7 তাৰিখে আমি প্ৰমাণপত্ৰ বিতৰণ কৰিম পৰীক্ষাৰ অন্তত পৰীক্ষাৰ পাৰফৰম্যান্স চাই আৰু এটেন্ডেন্স চাই আমি পৰীক্ষাৰ অন্তত ৰিজাল্ট অনুসৰণ কৰি আমি প্ৰমাণপত্ৰ বিতৰণ কৰিম নমস্কাৰ